অহা 11 জানুৱাৰী তাৰিখ শনিবাৰ আমাৰ 4 নং বুৰবান্দা দাৰুল কুৰান হাফিজিয়া মাদ্ৰাসাত এক বিহাল ওয়াজ ও কেরাত মেহফিল আয়োজন করা হয়েছে। উক্ত সভাত আমার ইন্টারন্যাশনাল কারি শামসুজ্জোহা ও দারুল হিন্দ হযরত মৌলানা কারি তৈবজা মাজাহারি সাহেব তখন উপস্থিত থাকি মুখ্য অতিথি হিসাবে। আর বিশিষ্ট অতিথি হিসাবে আমার ওয়াজ নসিহত করিব হযরত মৌলানা হবিবুর রহমান সাহেব সামদারা হাই স্কুল শিক্ষক তেখেত আরবি শিক্ষক, লগতে আমার বিশিষ্ট কারিসকল ও আমন্ত্রিত অতিথিসকল উপস্থিত থাকিব। গতিকে উক্ত সভাত সমূহ অসমবাসী তথা আমাৰ সমূহ ৰাইজলৈ এই সভাত উপস্থিত থাকিবৰ কাৰণে দুজাহানৰ অংশীদাৰ হ'বলৈ দোৱাত অংশীদাৰ হ'বলৈ তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু লগতে সভাৰ যোগেদি সমূহ অসমবাসী ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ সভাৰ যোগেদি যে সকলোৱে যাতে আমি অসমখনত যাতে শান্তি বা বসবাস কৰিব পাৰোঁ, বিভিন্ন ধৰ্ম ভাষাভাষী লোকসকলে যাতে আমি একেলগে মিলাপ্ৰীতিৰে যাতে মানুহ থাকিব পাৰোঁ তাৰে কামনা কৰি আমি সভাখন আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ মহিলাসকলৰ ওয়াজ ইয়াত হ'ব, তেখেতসকলে যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আৰু লগতে আজি আপোনালোকে ইয়াত উপস্থিত থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। শান্তি